সাহিত্যটো এভেলেবল মঙ্গলীয়া কিন্তু আমি তো কেতিয়াও বাংলাদেশৰ গুণ গাই কিতাপ নিলিখিলো বাংলাদেশৰ ইয়াৰ বিভিন্ন হোৱা ঘটনাৰ বিষয়ে আমি নিলিখিলো বাংলাদেশৰ ঘটনাটো আমাৰ অসমীয়া সমাজৰ লগত লিংক নাই এনেকুৱা টাইপ আমি থৈ দিলো কিন্তু মহাভাৰতৰ বাংলাদেশৰ নৰকাসুৰৰ হতৰ হিষ্টৰিয়ান বিলাকে কি কৈছে যে তেওঁলোকৰে বংশধৰ আছিলে তোমাৰ বৰ্মন ডাইনেষ্টি ভাস্কৰ বৰ্মন হতে পুষ্য বৰ্মন হতে তেওঁলোকৰে বংশধৰ কচ কছাৰী সকলে বৰ্মন ডাইনেষ্টিৰে বংশধৰ আৰু আজিৰ কচ কছাৰী বিলাক কোন যে আজিৰ অসমৰ জনজাতি সকল ৰাজবংশী সকল আমাৰ কিৰাতী মানুহ বিলাক রায় লেম্বু লেপসা সব এটা আমি প্রশাসনিক সীমাটো লৈ পালে আমার মনবিলাক সৰুৰ সৰু আহি আছে এটা মহাভারত যত ইন্দোনেছিয়া লেকি আছিল কত আফগানিস্তান তাৰপিছত বিভিন্ন ঠাইত ইয়াৰ ঐতিহাসিক কিছুমান ঘটনাবিলাক আছে সব বাদ দি পাকিস্তান বাংলাদেশ পৰ্যন্ত বাদ দি পালে ভারতীয় ইতিহাস ভারতীয় সভ্যতা সংস্কৃতি যদি আমি কিবা লিখো অকল বর্তমান ভারত লইহে আমি লিখো আর রিসার্চ তাতে আবদ্ধ হৈ থাকিব খুঁজে অসম বুলি কলে আমি এতিয়া অৰুণাচল বাদ দিলো এতিয়া আগতে অসমৰ মানুহখিনি কৈছিলে ৰুক্মিণী আমা আৰু আজিৰ অসমীয়া মানুহে এইটো লিখিবলৈ টান পায় কাৰণ শদিয়াত য'ত ভীষ্মক নগৰ আছিলে ৰুক্মিণীৰ আজি সেইটো প্ৰশাসনিক মানে অঞ্চল হিসাবে অৰুণাচলত গুচি গল আর হিটোর কারণে আমি এতিয়া ভীষ্মক নগর ৰুক্মিণী ক্লেম কৰিবলৈ টান পাওঁ লিখিবলৈ টান পাওঁ এতিয়া পৰশুৰাম খণ্ড অসমৰে আছিলে কিন্তু এতিয়া অৰুণাচলত পৰিব সেইকাৰণে আৰু আমি এতিয়া ৰামায়ণৰ ক্ষেত্ৰত অসমৰ প্ৰাসংগিকতা পৰশুৰাম খণ্ড আমি লিখিবলৈ টান পাওঁ অসমীয়া মানুহ আমার হিস্ট্রিটো তেনেকুৱাকৈ হেৰাই যাব খুজিছে আজি ইয়াৰ কছাৰী 10th century এভিডেন্স বিলাক আছে ডিমাপুৰত আৰু ডিমাপুৰ লিজত দি দিয়া হৈ গ'ল নাগালেণ্ডত আৰু কোনো অসমীয়া মানুহে হিষ্ট্ৰি লিখিলে কিবা লিখিলে ডিমাপুৰটো লিখিবলৈ টান পায় কাৰণ কিয় এইটো নাগালেণ্ডত কিন্তু অসমীয়া আছিলে এটা সেইটো যদি বাদ দি থাকে ভারতীয় ইতিহাস বিষয়ে আমার ভবিষ্যৎ প্রজন্ম কেনেকৈ জানিব ভারতের বিভিন্ন জায়গার মানুহে এই অসমখন যে মহাভারতত উল্লেখ করা প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ এই গোটেই অঞ্চলটো বুঝায় সেইটো কেনেকৈ বুজিব ভাৰতৰ অন্য ৰাজ্যৰ মানুহবিলাকে ভাৰতৰ মানুহে আমাৰ ভাৰতীয় বুলি নাভাবিব যদি আমি ৰুক্মিণী চিনি নাপাওঁ হয় না এনেকুৱা ধৰণৰ যদি হৈ যায় তো আমাৰ কি হ'ব সেইকাৰণে আমি বেছি কোৱা হয় আৰু ইতিহাস সংকলনৰ ক্ষেত্ৰত আমি হিপৰ গুৰুত্ব প্ৰদান কৰিব লাগিব লিংকটো এটা লিংকটো চিম্পল কি মই সিধা কথা মই ইমান কিতাপ নপঢ়ো কিতাপ পঢ়াৰ অভ্যাসো নাই আৰু কিতাপ দেখিলে মই ভয় খাওঁ ইমান কিতাপ পঢ়িব মানে সেইটো হৈ পায় কিন্তু যিটো কথা আমাৰ মুখত চলি থাকে চিম্পল মহাভাৰতৰ যে কথা হয় নৰকাসুৰৰ পৰা আৰম্ভ নৰকাসুৰ কোন হয় ভূমি দেৱীৰ ল'ৰা অসমীয়া ভাষাত বৈষ্ণৱতীৰ ল'ৰা মানে মাটিৰ ল'ৰা মাটিৰ দেৱীৰ ল'ৰা গতিকে নৰকাসুৰে প্ৰথম কামৰূপত তেওঁৰ ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁ খুব পৰাক্ৰমী আছিলে খুব ধাৰ্মিকো আছিলে এইটো নিলিখে আমাৰ মানুহবিলাক আমার মাজত গণ্ডগোলটো কত হয় তুমি ভারতীয় ইতিহাস সভ্যতা সংস্কৃতির যেতিয়া কথা কব কেইজনমান বদনামী মানুহৰ কথা আৰু তেওঁলোকৰ বংশ পৰিয়ালক টাচ কৰিব নোখোজে আমি খালি শ্ৰীকৃষ্ণ খালি আমি গোপিনীসকলৰ উদ্ধাৰ অকল সেইটোৱে চৰ্চা কৰি থাকিলো কিন্তু যি নৰকাসুৰে প্ৰথম দেৱীক চিনি পালে কামাখ্যা প্ৰথম পূজা কৰিলে তাৰ ধৰ্ম যেটো কিবা কৰা তাৰ বিষয়ে আমি কোনো চৰ্চা নকৰিম তাক বেয়াতে কৈ থাকি নৰকাসুৰৰ বেয়া কি আৰু যিজন মানুহে ৰাৱণৰ নিচিনা গুণ আছে সত্যবাদী
নৰকাসুৰে ৰাৱণক যেনেকুৱা কয় তেওঁ যদিও অহংকাৰ আছিলে মহাপণ্ডিত আছিল ৰাৱণ বুজি পালে নৰকাসুৰটো মহাজ্ঞানী আছিলে তাৰ প্ৰমাণটো কি দেৱীকে ভাল পাইছিল কামাখ্যা দেৱীকে পূজা কৰে যাই যাই কামাখ্যা দেৱীকে সি ভাল পালে ভাল পাই মানে সি প্ৰস্তাৱ দিলে যে দেৱী মই তোমাক বিয়া পাতিব খোজো এটা সেইটো সময়ত কামাখ্যা দেৱীৰ পূজা দিয়া সবতকৈ ভাল ভক্ত ইয়ে হয় নৰকাসুৰে যিটো দিন ৰাতি গুৱাহাটী কামাখ্যা মন্দিৰত পূজা কৰি থাকে এটা দেৱীয়ে চিন্তা কৰিলে এই মানুহজন নহলে মই পূজা দিয়া মানুহ নাই বুজি পাইছে না আজি জনে গোটেই কামান দি দিলে দেৱী অবিহনে একো নাই দেৱীক সবে পূজা কৰিব এই মানুহজনক যদি মই দুখ দিওঁ হয় না নহয় ফাৰ্ষ্ট্ৰেশ্যন হৈ দি সুইচাইড হৈ যায় পূজা কোনে কৰিব দেৱীয়ে দুখ দিব নোখোজিলে আৰু দেৱীয়ে ক'লে যে হ'ব নৰকাসুৰ কিন্তু মোৰ এটা চৰ্ত তুমি পূৰণ কৰিব লাগিব তো কোৱা কি চৰ্ত পূৰণ কৰিব লাগে কাৰণ তাৰ সমান পাৱাৰফুল মানৱটো নাই তেতিয়া গতিকে সি কৰিব নোৱাৰা একো কথা নাই তেতিয়া দেৱীয়ে ক'লে যে নৰকাসুৰ তুমি সেই পাণ্ডুৰ তলৰ পৰা ইটোলৈকে এক ৰাতিৰ ভিতৰত চিৰি বনাই দিবা মোৰ পূজাতলীলৈকে আৰু তেতিয়া তোৰ লগত বিয়া বহিম ৰাতিৰ ভিতৰত এইটো মোৰ বাই হাতটা খেল নৰকাসুৰে ক'লে এইটোতো মোৰ বাই হাতটা খেল হ'ব দেৱী আপুনি মানে বাট চালে সন্ধিয়া হ'ল তাৰ মানে একদম বাৰে সেনা শান্ত সামন্ত সব মাতি পালে ৰাতিৰ ভিতৰত যদি এইটো কমপ্লিট নহয় চাই লবি কিন্তু কেনেকৈ পাৰে মই নাজানো কিন্তু কৰা এতিয়া চিৰিটো হ'ব লাগে ৰাতিৰ ভিতৰত যি আদেশ সবে ধাম ধুম চিৰিটো বনালে কিন্তু ৰাতি 2টামান বজাত দেৱীয়ে দেখিলে এইটোতো কমপ্লিট কৰিব 3টা বজা মানতে দেৱী কি কৰিব এতিয়া এই সংসাৰ বা সংসাৰ কয় জগত এজন দেৱী আৰু এজন ভক্তৰ মাজত যদি বিয়া হয় কি হ'ব এতিয়া আমাৰ এটাতো কেতিয়াও হ'ব নোৱাৰে আনফালে মইতো কথা দিলো এই চৰ্ত যদি পূৰণ কৰে বিয়া হ'ব এতিয়া দেৱীও যদি মিছা কথা কয় কি হ'ব দেৱীয়ে বুদ্ধি কৰিলে নাই তাক অলপমান চমৎকাৰী কৰি মই বাধা দিব লাগিব তাৰপিছত দেৱীয়ে হাজিৰ তাৰ ওচৰত নৰকাসুৰ বাদ দিয়া তই নোৱাৰে আৰু কিয় নোৱাৰে এতিয়াও বহুত ৰাতি আছে এই 2ডালমান চিৰি আছে আৰু 2টামান চিৰি সেইটো হ'লে শেষ হ'ব নাই নাই ৰাতি পুৱাইছে নাই আন্ধাৰ আছে ক'ত ৰাতি পুৱাইছে নৰকাসুৰে চব আন্ধাৰ আৰু তই শুনা না চবফালেদি মুৰ্গাই ডাক দি আছে নৰকাসুৰে শুনিলে সঁচাকৈ গোটেই গুৱাহাটী উত্তৰ গুৱাহাটীলৈকে কুকুৰাই ডাক দিছে চব কুকুৰীৰ চব দেৱীয়ে ক'লে কেতিয়া কুকুৰাই ডাক দিয়ে যেতিয়া ৰাতি পুৱাই তো পোহৰৰ লগত কথা নাই নহয় আৰু এইটো মিনিট ছেকেণ্ডৰ ভিতৰতে পোহৰ আহি যায় তাৰমানে ৰাতি পুৱাইছে সি শুনিলে সঁচাকৈ চব একদম কুকুৰাই ডাক দিলে গতিকে বাদ দিয়া তুমি নোৱাৰিলা আমাৰ বিয়া হ'ব নোৱাৰে নৰকাসুৰ মানি গ'লে সেই গোটেই সেনাক ক'লে বাদ দিয়া এতিয়া গোটেই কুকুৰাই ধৰা মাৰা এটা মই বহুত নোৱাৰিলা হয় নে নহয় গোটেই কুকুৰা মাৰি পালে খানা খালে কুকুৰাই নাই গুৱাহাটী কুকুৰাই ডাক নিদিয়ে কেৱলে ডাক নিদিয়ে কুকুৰাই মই নাজানো ভয় খাই নেকি মই নাজানো আমাৰ বিভিন্ন জনে লিখে হয় নে নহয় কুকুৰা কাটা জাগা নাই জানো আমাৰ কুকুৰাই ডাকে নিদিয়ে তাৰ পিছত কিন্তু সি দেৱীৰ হাত নধৰিলে দেৱীক জবৰদস্ত নকৰিলে নাই দেৱী মই বিয়া হমে মই তোমাক বিয়া লমে সি জবৰদস্ত নকৰিলে মানি চলিলে কিমান ধাৰ্মিক হ'ব লাগিব নৰকাসুৰ মই চাই লৈছো বুলি বিয়া পাব নালাগে এতিয়া এই কথাবিলাক আমি চৰ্চা কৰিব লাগে না নালাগে এইটোতো আমাৰ ভাৰতীয় ইতিহাস আমাৰ সভ্যতা সংস্কৃতি আৰু এই ঘটনাক্ৰম অসমত হৈছে নৰকাসুৰৰ ইটো ঘটনা আছে যিটো ঘটনাৰ দ্বাৰা নৰকাসুৰকো আমি এজন সত্যবাদী জ্ঞানী আখ্যা দিব পাৰো হয় তাৰ অহংকাৰ আছে অহংকাৰটো আৰু কি কৰিম তাৰ দোষ নাই ব্ৰহ্মাজীৰ দোষ আছে ব্ৰহ্মাই বৰদান দিছে তাক হয় না নহয় এটা ডাঙৰ মানুহকেইটা যদি পাৱাৰ দিয়ে কি নকৰে সবকে চাকৰি দিম বুলি পইচা তুলি খায় হয় না নহয় এনে মন্ত্ৰী যদি এছিষ্টেণ্ট হয় তাক আৰু কোনে পায় হয় না নহয়
এটা ব্ৰহ্মাই বৰদান দি দিলে যেতিয়া ভূমিদেৱীয়ে ব্ৰহ্মাক ক'লে যে প্ৰভু মোৰ ল'ৰা নৰকাসুৰক এনেকুৱা বৰদান দি সি যাতে কাৰো লগত নমৰে নাহাৰে যুদ্ধ ব্ৰহ্মাইতো একদম বাৰে অস্তাদ মানে বৰদান দিয়া কাৰণ সি সৃষ্টিকাৰী সবৰ প্ৰতি তাৰ মৰম প্ৰেম কেতিয়াও বেয়া কথা কিবা যে হ'ব ব্ৰহ্মাই হিতুই নাভাবে নিজৰ সৃষ্টিক সবটোৱে ব্ৰহ্মাই ভাল বুলিয়ে সৃষ্টি কৰে কোনটো আমিহে কৰো হয় না নহয় সৃষ্টি ঠিকই আছে এটা দেখা নাই বাইচান্সৰ কাৰণে কিডনি দুটা দিছে গম পোৱাৰ পিছত এটা বিক্ৰী কৰি খাই আছিল ব্ৰহ্মাৰ চিন্তাটো বেয়া নাছিলে লিভাৰ বিলাক এতিয়া বিক্ৰী কৰি দিয়া হৈ গ'ল লিভাৰো ট্ৰান্সপ্লান্ট হয় কিডনি ট্ৰান্সপ্লান্ট হয় কিন্তু ঈশ্বৰে তোমাক কিডনি দুটা কিয় দিছে বাইচান্স এটা বেয়া হলিও এটা মানুহে আৱিষ্কাৰ কৰিলে যে কিডনি এটা হলেও চলে ধুম চলা এটা দিব পাৰো এটা কিডনি বিক্ৰী কৰি ব্ৰহ্মাৰ একদম দোষ নাই ব্ৰহ্মাই বৰদান দি দিলে দেৱী হ'ব তোমাৰ মনোকামনা পুৰা হ'ব যেতিয়ালৈকে এটা কথা কৈ দিলে ভাগ্য ভাল তাৰ কাৰণে বাচি গ'ল জগত কম দেৱীয়ে কৈ দিলে তুমি যেতিয়ালৈকে নিবিচাৰে তই তুমি মাকে নিবিচাৰলৈকে মানে বিচাৰলৈকে সি থাকিব তুমি যেতিয়া সি আৰু কাম নাই মৰিব লাগে সেইদিনা সি মৰিব ব্ৰহ্মাই সিটো বৰদান দিছে তাৰ কাৰণে তাৰ উৎপাত অহংকাৰ হৈ গ'ল কাৰণ তাৰ কোনেও যুদ্ধত হাৰাব নোৱাৰে আৰু সিটোৰ কাৰণে সি বহুত বছৰ জীয়াই থাকে ভূমিদেৱী মৰি ফালে আকৌ সত্যভামা জন্ম পালে মহাভাৰতৰ সময়ত সেইকাৰণে অসমৰ সভ্যতা সংস্কৃতি ভাৰতৰ ইতিহাসৰ সভ্যতা সংস্কৃতি যি আছে ভাৰতৰ অন্য জাগাতকৈ ইয়াৰ আগত অসমৰ সভ্যতা সংস্কৃতি নৰকাসুৰৰ কিবা ক'ব পাৰে কাৰণ নৰকাসুৰ সাধাৰণ মানুহে যিটো জীয়াই থাকে নহয় তাতকৈ বহুত বেছি জীয়াই আছে মোটামুটি 100 বছৰতকৈতো বেছি জীয়াই আছে গতিকে শ্ৰীকৃষ্ণৰ লগত মহাভাৰতৰ সময়ত মৰিছে মানে কি তাতকৈ 1.5 বছৰ আগতে অসমৰ এইবোৰ চব আছিলে গতিকে সভ্যতা সংস্কৃতি যিবিলাক কথা ভাৰতৰ আমি কৈ থাকো অসম ভাৰতৰে অসমৰটো আৰু তাতেও আগত নৰকাসুৰৰ পৰা যে আমি হিচাপ কৰো কাৰণ নৰকাসুৰৰ মাক ভূমিদেৱীয়ে পুনৰ শ্ৰীকৃষ্ণৰ টাইমত জন্ম লৈছিল গতিকে ইয়াৰ পিছতো স্বয়ং শ্ৰীকৃষ্ণই মৰে কাৰণ এইটো উৎপাদ হৈ গ'ল মোৰ কথাটো ক'লে বহুত দীঘল হয় যেতিয়া আমনি লাগে ওলাই গ'লে মই জানিম যে শেষ কৰিব লাগে আপোনালোকে লাহে লাহে ওলাই গ'লে হ'ল তেতিয়া মই বুজি পাম যে মানে হৈছে আৰু তাৰমানে ঠিক আছে তো তাৰ উৎপাদটো গৈ গোটেই পৃথিৱীতেতো সিজিনি চবে তাৰ তলত তাৰ কামান্তৰ বাহিৰে কোনেও একো কৰিব নোৱাৰে গ'ল স্বৰ্গলৈ গৈ পালে গোটেই স্বৰ্গ উৎপাত কৰিলে ইন্দ্ৰৰ সোণাৰ ছাতি গুৱাহাটীত গৈ আনিলে কামৰূপত দেৱতাবিলাকৰ দেৱী মাৰ এই কাণৰ খাৰু কি কৰিছে ইয়াত পিন্ধাটো মুখস্থই নাথাকে মই কাণফুলিটো লৈ আনিলে এনে লৈ আনা নাই কালি ছিঙি লৈ আনিছে পাৰৱাটো একদম পাৰে তাৰ পিছত গোটেই মানে খেদা খেদি কৰিলে গোটেই এই দুনিয়াৰ 16,000 মহিলাবিলাকক গুৱাহাটীত আনি চাফাই কৰ্মচাৰী কৰি মানে দাসী বনাই দিলে 16,000 উৎপাত এনেকুৱা হৈ গ'ল সব দেৱতাৰ পৰা আৰম্ভ কৰি গোটেই ব্ৰহ্মা ধৰিলে যে প্ৰভু আপুনি কিবা এটা কৰক নহ'লে আপোনাৰ সৃষ্টি নাথাকে সবটো ধ্বংস হ'ব তেতিয়া ব্ৰহ্মাই উপায় নাপায় শ্ৰীকৃষ্ণকে ক'লে তই এটা কৰ আৰু চাফা কৰ কাৰণ অলৰেডি শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণু দেৱতা আমাৰ মাজত আছে তাক কৈ দিলে তই তাক চেষ্টা কৰ আহিল শ্ৰীকৃষ্ণ ব্ৰহ্মাৰ অৰ্ডাৰ পোৱাৰ লগে লগে সি মৰিব লাগিব আহি পেলাই যুদ্ধ কৰি আকৌ ঘূৰি গ'ল শ্ৰীকৃষ্ণ নোৱাৰিলে নৰকাসুৰ কাৰণ বৰদান আছে ব্ৰহ্মাৰ তাৰপিছত আকৌ আহিল আহি পেলাই বহুত যুদ্ধ হ'ল তেতিয়া তাৰ শক্তিশালী আৰু এজন বন্ধু আছে যাক সেনাপতি বুলিও কৈছে মুৰা যাই মুৰাৰ লগতে সি যুদ্ধ কৰি কৰি মুৰাক মাৰি পেলালে মুৰাৰী টাইটেল পালে শ্ৰীকৃষ্ণ আমাৰ গুৱাহাটীত মানে কামৰূপত ক'ত ক'ত খেদা খেদি হৈছে এইটো মই নাজানো মুৰাৰ জেগাটো কিন্তু ইয়াতে হৈছে ঘটনাটো মুৰাৰী টাইটেল পালে আকৌ গুচি গ'ল
আৰু নেক্সট আহিলে যুদ্ধ কৰিলে বহুত ইনজুৰ হৈ গুচি গ'ল শ্ৰীকৃষ্ণই খুন নে তাৰপিছত তাত ঘূৰি যোৱাৰ পিছত সত্যভামাই দেখিলে আৰে বাপৰে বাপ কি অদ্ভুত ইমান অন্যায় অত্যাচাৰী তেতিয়া সত্যভামাই ক'লে তাত বেছি উপদ্ৰৱ হৈছে এই নৰকাসুৰ মৰিবই লাগিব তাক মাৰিবই লাগিব এটা কিন্তু মাক আছিলে আগৰ জন্ম এটা তাৰ মুখৰ পৰা ওলা তেতিয়াহে শ্ৰীকৃষ্ণই আকৌ যেতিয়া আহিল তেতিয়া নৰকাসুৰক মাৰিব পাৰিলে বধ কৰিব পাৰিলে আৰু বধ কৰাৰ পিছত মাৰাৰ পিছত 16,000 পিছত গোপিনী বুলি কৈছে আগতো মহিলা সাধাৰণ ছোৱালী হাহাকাৰ হৈ গ'ল চবে কৃষ্ণ ঘেৰাও প্ৰভু আপুনি তো নৰকাসুৰ মাৰিলে আমাৰ এতিয়া কি হ'ব হকে নহকে আমাকতো থৈ আছিলে 16,000 কল্পনা কৰ এই তেজপুৰত যদি আপোনালোকে কালি পৰহি তেওঁলোকে নাচায় কি খাই থাকিব হয় না আজিতো মিটিঙৰ কাৰণে মাতিছে তাত গোটেই গাড়ী বন্ধ কিবা কি কৰি খাব 16,000 মহিলাই শ্ৰীকৃষ্ণক ঘেৰাও যে আমাক এতিয়া উপায় দে আমি এতিয়া কি কৰিম শ্ৰীকৃষ্ণ তোমালোকে মুক্ত হলা যা নিজৰ নিজৰ ঘৰত আৰে তই পইচা হে না চালা ঘৰৰ মানুহে মানিব না ৰাইজে মানিব আমাক নৰকাসুৰত আছিল কেনেকুৱা আছিল কি আছিল কোনেও আমাক গ্ৰহণ নকৰে গতিকে আমি কি কৰোঁ এই তেতিয়াহে উপায় নাপায় শ্ৰীকৃষ্ণই ক'লে যা মোৰ মাইকী বুলি কবি তেতিয়া তহঁতক একো নকয় তাৰ পিছতে না ইহঁতে চবে নিজৰ নিজৰ জেগাত গৈ নিজৰ নিজৰ পৰিচয় দিলে যে মোৰ হাজবেণ্ডটো শ্ৰীকৃষ্ণ তেওঁৱে হয় এটা শ্ৰীকৃষ্ণটো কমচে কম সত্যভামাই মানি লৈছে আমাৰ হ'লে আৰু কিমান কাজিয়া হ'লে ঘৰত কোনোবাই যদি মই উমকৰ ঘৃণে বুলি কৈ লয় কি হ'ব বৰ্তমানত কিন্তু শ্ৰীকৃষ্ণ সত্যভামাও সহায় কৰিছে তাৰ কাৰণে শ্ৰীকৃষ্ণ বেয়া পোৱা নাছিল সত্যভামাই কিন্তু আজিকালি বাইদেউসকলো আছে নিজৰ গিৰিয়েকক যদি কাৰোবাৰ দায়িত্ব লোৱা কোনে দেখে কি হ'ব শ্ৰীকৃষ্ণৰো ইমান বেয়া পাল্লাত পৰিছিল অৱস্থাটো তাৰ পিছতে না 16,000 শ্ৰীকৃষ্ণৰ গোপিনী হৈ গ'ল এনে বদনাম শ্ৰীকৃষ্ণৰ বেচেৰা মানে এওঁলোকৰ জীৱনটো সমাজত মৰ্যাদা দিবৰ কাৰণে শ্ৰীকৃষ্ণই সেই দায়িত্বটো লৈছিল এতিয়া মাজে মাজে আমাৰ মানুহবিলাক কৈ থাকে শ্ৰীকৃষ্ণই বিয়া পাতিছিল যিবিলাকে ঠাণ্ডা থাকে ইহঁতে চব শ্ৰীকৃষ্ণৰ বদনাম গাই থাকে শ্ৰীকৃষ্ণৰ 16,000 আমাৰ এটা দুটা কি আৰু মানে হয় না নহয় খালি বেয়াহে উদাহৰণ লৈ থাকে হয় না নহয় প্ৰভুকে এনেকুৱা কয় আমাৰ মানুহবিলাক আমাৰ ভাৰতীয় মানুহবিলাককো কি ক'ব আৰু তো সেইটো হ'ল কাহিনী ইয়াৰ পিছত চা সব ঘটনা মই লিংকটো কৈ আছো এইটো হয় গ'ল এইফালে মুৰাৰ ছোৱালী মৌৰৱী শ্ৰীকৃষ্ণই মুৰাক মাৰাৰ পিছত তাইকতো দেখিলে নহয় এতিয়া তাই কেচেৰি অকলে কি কৰিব বহুত গুণৱতী অসমৰ ছোৱালীটো গুণৱতী হ'বই হয় না নহয় এতিয়া বদনাম কৰে দুই এটাই কিন্তু বহুত ধুনীয়া স্বভাৱ চৰিত্ৰ ধুনীয়া জ্ঞানী মৌৰৱীয়ে কি কৰিব তাৰপিছত শ্ৰীকৃষ্ণই খাদ্য লৈ পালে ঘটোৎকচৰ লগত কিন্তু বংশটো একে না আমিষ মানুহ মাছ মাংস খোৱা ঘটোৎকচ খাব মুৰাৰ ছোৱালী বেলেগক দিলেতো নিমিলিব না সমাজখন হয় না নহয় গতিকে তাক দিব মৌৰৱী ঘটোৎকচৰ লগত ঘটোৎকচ কোন ভীম আৰু হিড়িম্বাৰ তাৰ লগত বিয়া পাতি দিলে তাৰ ল'ৰা জন্ম হ'ল বাৰ্বাৰিক যাক ঘটশ্যাম বুলি কয় মানে এতিয়া মানে জয়পুৰত ঘটশ্যাম বাৰ্বাৰিক জন্ম হ'ল বাৰ্বাৰিক ইমান বৰদান পালে বহুত বীৰ পৃথিৱীৰ ইয়ে চবতকৈ ডাঙৰ বীৰ তিনিটা ধনুখা কত নেহেৰাই যাক ধ্বংস কৰিব দিয়ে ধ্বংস কৰি আকৌ ইয়াত অট'মেটিক আহি যায় নেহেৰাই আৰু একবাৰতে আপোনালোকৰ চবকে এটা কাল মাৰি পেলাই চবকে শেষ কৰ বুলি ক'লে চবকে শেষ কৰি আহি যায় এই কিন্তু চা ইমান পৰাক্ৰমী ল'ৰা অসমীয়া মহিলাক এতিয়া মই কওঁ অসমীয়া মহিলাৰ মাতৃৰ মনটো কিমান ভাল সি কিন্তু ল'ৰা ক'লে বাৰ্বাৰিক চাবা কিন্তু তুমি ইমান বীৰ ইমান শক্তিশালী তোৰ এই বীৰ তোৰ এই শক্তি অকল অসহায় মানুহৰ কামতহে আহিব লাগে তই সেইটো লৈ ফালে যাহা তা বেয়া কাম নকৰিবি যিবিলাক শক্তিশালী বীৰ সিহঁতৰ লগত তই লগ নহবি যাক সহায়ৰ দৰকাৰ অকল এওঁলোকৰ লগত হয়হে এওঁলোকক ৰক্ষা দিয়াৰ কাৰণে তুমি যুঁজিবা চা মই অসমীয়া মাক হিচাপে এইটো কি আমাৰ লিখিব নালাগে মৌৰৱীৰ কথাটো আমি লিখিব নালাগে না কিমান ধুনীয়া মাক তাৰ পিছত বাৰবাকে ক'লে হ'ব মা
আপোনাৰ কথা মই কেতিয়াও নেপেলাওঁ মই কেতিয়াও কোনোবা অলৰেডি বীৰ পুৰুষ কিবা কিবি এইবিলাক হাৱাত যায় তাৰ লগত মই কত যুদ্ধ নকৰোঁ কাকো মই অত্যাচাৰ নকৰোঁ যাক লাগে যাক সহায় দৰকাৰ তাৰ লগতে হ'ব সিমানেই চলিলে তাৰ কাৰণে শ্ৰীকৃষ্ণই যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হ'ব তাৰ কথা মনত আহি সি গুচি গ'ল কনভিন্স কৰিবলৈ তাক বহুত ক'লে কথা নাই সি নামানে মোৰ মাৰ বচন দিছোঁ এইটো মই এৰিব নোৱাৰোঁ গতিকে যিদিনা যুদ্ধ হ'ব মই জানিম দুৰ্বল কোনফালে হ'ব এইফালে থাকি মই যুদ্ধ কৰিম শ্ৰীকৃষ্ণই বহুত বুজালে যে বাৰবাৰিক চাবা কেনেবা যদি কৌৰৱ দুৰ্বল হৈ তই কৌৰৱত হৈ পেলাই যুদ্ধ কৰিব কিন্তু তোমাৰ আত্মীয় স্বজন তোৰ দেউতা তোৰ আতি তোৰ আইতা তোৰ গোটেই কুৰ্মা গোষ্ঠী পাণ্ডৱ তই কি সিহঁতক মাৰিবি সি ক'লে উপায় নাই মাক কথা দিছোঁ মাৰ কথা মই পেলাব নোৱাৰোঁ শ্ৰীকৃষ্ণই নোৱাৰিলে বুজাবলৈ তাৰ পিছতেই না শ্ৰীকৃষ্ণই তাক ক'লে তো তেতিয়াহ'লে ঠিক আছে বাৰবাৰিক তই বা কি হয় মই বা কি হয় তোৰ শক্তিটো মই শুনিয়ে আছোঁ মোক দেখাব পাৰিবি নেকি হ'ব কি কৰিব লাগে কওক মোৰ শক্তি চাবৰ কাৰণে তো এই পাতৰি গছৰ গোটেই পাতটো তুমি ধ্বংস কৰি হ'ব তন্ত্ৰ মন্ত্ৰ মাৰি দিলে চব শেষ কৰি গোটেই শেষ কৰি আহি শ্ৰীকৃষ্ণই এটা ঠানি নিজৰ ভৰিৰ তলত ৰাখিল এইটোতো জংঘল আছিল তো আগতে চব ধ্বংস কৰি ধনুকা তাৰ ভৰি মানে তলত থকা এই পাতকো বিচাৰি আহিতো শ্ৰীকৃষ্ণ এৰিবলগীয়া তেতিয়া শ্ৰীকৃষ্ণই ক'লে বাপৰে বাপ নাতি কম নহয় দেই সঁচাকৈ তই বহুত বীৰ হয় এতিয়া কেনেকৈ বুজাব তাক পুনৰ ক'লে আচ্ছা চব ঠিক আছে মই বুজাম তই মোক গুৰু হিচাপে মানিলে নামানো নাই মই আপোনাক গুৰু মানো জন্মৰ পিছতে যেতিয়াৰ পৰা চেঞ্চ আহিছে আপুনিতো মোক চব জ্ঞান দিছে গোটেইটো গতিকে মোৰ গোটেই জীৱনৰ যি আছে আপোনাৰে গতিকে আপুনি মোৰ গুৰু ঠিক আছে মই যদি গুৰু দক্ষিণা খোজোঁ খোজা যি খোজে মাত্ৰ মাৰ বচনটো মাৰ কথাটো মোক উঠাই ল'বলৈ নক'ব তাৰ বাদে যি খোজে তেতিয়া শ্ৰীকৃষ্ণই ক'লে ঠিক আছে বাৰবাৰী ভাবি চিন্তি ক'বা তোৰ আটাইতকৈ প্ৰিয় বস্তুকে মই খুজিব পাৰোঁ কিন্তু হ'ব যি লাগে খোজা তেতিয়াই শ্ৰীকৃষ্ণই ক'লে তোৰ মূৰটোৱে মোক লাগে মাথাকৈ খুজি আৰু এইটো ট্ৰাইবেল ল'ৰা হয় না নহয় এখন মানে কাটি দি দিলে আৰু শ্ৰীকৃষ্ণই তেতিয়াতো বোলে অব্বক খাই গ'ল আৰু তই কিয় কৰিলি এইটো গুৰি দক্ষিণা আপুনি খুজিলে এই সময়ত শক্তি আছিল লগে লগে নমৰে গতিকে শ্ৰীকৃষ্ণ ক'লে আপোনাক দিলোঁ মই গুৰু দক্ষিণা আৰে তই কিয় কৰিলি সেইটো না আপোনাক মই কথা দিছোঁ যি হ'ল উপায়টো নাই শ্ৰীকৃষ্ণ বেপাকত পৰি গ'ল সৰু ল'ৰা সিও তাৰপিছত ক'লে ঠিক আছে যি হ'ল এতিয়া তোৰ কিবা মনোকামনা আছিল নেকি মানে শেষ কিবা ইচ্ছা আছিল নেকি সেইটো মই পূৰণ কৰোঁ তেতিয়া ক'লে নাই মই এই যুদ্ধটো শ্ৰীকৃষ্ণ এটা ভাল জেগাত তাৰ মাথাটো ৰাখি থৈ দিলে আৰু মহাভাৰতৰ যুদ্ধ হৈ গ'ল যুদ্ধ শেষ পাণ্ডৱ চব মৰিলে হয় বুজি পালে নাই ভীম এনেকুৱা কয় অৰ্জুনে এনেকুৱা কয় যুধিষ্ঠিৰ ধৰ্মগুৰু হ'লেও সিও কেতিয়াবা অহংকাৰ হ'ব খোজে বাদ দে তহঁতৰ কথা চালা এনেকৈ মৰিবি তহঁতে এনেকুৱা ধৰণৰ সিহঁতৰ মাজত কাজিয়া চবে ক্ৰেডিট ল'ব খোজে মোৰ কাৰণেহে হ'ল তাৰপিছত শ্ৰীকৃষ্ণই ইয়াত এইবিলাক লাগি থাকি লাভ নাই বল বাৰবাৰিকৰ ওচৰত যাম চব গ'ল বাৰবাৰিকৰ ওচৰত তাৰপিছত শ্ৰীকৃষ্ণই সুধিলে বাৰবাৰিক যুদ্ধ দেখিলা দেখিলোঁ তো কি দেখিলা তেতিয়া বাৰবাৰিকে গোটেই এই যুদ্ধৰ কোনে কাক কি কায়দা কৌশলত মাৰিছে এই কথাটো বিৱৰণী ক'লে তেতিয়াহে পাণ্ডৱৰ অহংকাৰ নাইকিয়া হৈ গ'ল আচ্ছা হয় নেকি মানে এইফালে পিছফালে কোনোবা মাৰিব লওঁতে কোনোবাই তাক মাৰা দেই বাচিছে তেতিয়াহে বুজি পালে বাৰবাৰিকে কোৱাৰ পিছত সেইকাৰণে ভাগৱতৰ এই যুদ্ধৰ বিৱৰণীৰ কথাবিলাক বাৰবাৰিকৰ বুলিও কয় বাৰবাৰিকৰহে এই যুদ্ধৰ মানে যিবিলাক কথা বিৱৰণ আছে এইটো বাৰবাৰিকে লিখি আছিলে চিনেমা চাই থকাৰ নিচিনা বাকী কোনেও দেখা নাই শ্ৰীকৃষ্ণ স্বয়ং নাজানে ক'ত কি হৈছে আৰু অৰ্জুনলৈ যি হৈ আছে কিন্তু যুদ্ধত একজেক্টলি সিও দেখা নাই কাৰণ কোনোবা কৰ্ণাটক কাৰোবাৰ লগত যুদ্ধ কৰি আছে এই গোটেই যুদ্ধটো বাৰবাৰিকে দেখিছে এইটো অসমৰ নাতি বাৰবাৰিকটো এইটো লিখিব লাগে না নালাগে অসম গৌৰৱ মই কথা মৌৰবী অসমীয়া মহিলাৰ চৰিত্ৰ আমি প্ৰমাণ এটা দিব লাগে না নালাগে যে অসমীয়া মাতৃবিলাকৰ যিটো স্বভাৱ নহ'লেতো কি ক'লে হয় ইমান পৰে বাদ দে হৰিণা এটা মাৰি খুৱাবলৈ হ'লে কি হ'ল কাম আছে তোৰ এই কামডাল ক'লে হয় না নহয় হয় না নহয় তই ইমান দিনত মই নিৰামিষ খাই থাকিব লাগে নেকি যা স্বীকাৰ কৰি আন তই ইমান দিন লুটি আন টকা পইচা তই অট্টালিকা বনাবি মই মহাৰাণী হৈ থাকিম
এনেকুৱা মাকতো হ'লে হয় তোৰ কাম নাই ইমান চকীলৈ ঘৰতে বহি থাকে মোৰ লগত ডিষ্টাৰ্ব দি থাকে আমাৰ অসমীয়া ছোৱালীয়ে সেইটো কৰা নাই সি নিজৰ ল'ৰা ইমান জ্ঞান দিছে যে কেতিয়াও তোমাৰ শক্তি অপব্যৱহাৰ নকৰিবা এইটো আমি ভাৰতবাসীক জনাব লাগে না নালাগে আমাৰো ইমান মাত্ৰ ৰাক্ষস অসুৰ বুলি কৈ থাকিলে নহ'ব ৰাক্ষস অসুৰৰো ভাল গুণ আছে কুন্তি দেৱী কুন্তি নহয় কুন্তি মাতৃ ভাৰতীয় মাতৃটো কুন্তিৰ পৰা ভীম আৰু হিৰম্বৰ মাজত মাৰামাৰি হৈ গ'ল আৰু ক'ৰবাত বেয়া জেগাত লাগি হিৰিম্বা মৰি গ'ল ভনীয়েক হিৰম্ব অকলশৰীয়া হৈ গ'ল মাতৃয়ে হয় ভীমক কৈ দিলে তইতো তাৰ ককায়েকক মাৰিলা এতিয়া তাৰ দায়িত্ব শুনি লওঁ তই বিয়া পাত মাতি হয় আমাৰ নিচিনা তাৰ ভায়েকক মাৰিছে চালে কেতিয়াবা ৰাতিতে মোক কাটি পেলাব নালাগে মই বিয়া হ'ব নোৱাৰো তাৰ লগত বুজি পালো কিন্তু ধৰ্মৰ যুগ আৰু তেতিয়া কুন্তি দেৱীৰ কথা ভীমে মানি ল'লে আৰু হিৰিম্বা ইমান ডেঞ্জাৰ মহিলা কেনেকুৱা হ'ব যেনেকুৱা আকৃতি দেখুৱাই হ'লেও ভীমে বিয়া পাতিছে তাৰ ভায়েকক মাৰি আচ্ছা আজিৰ দিনটোত কাৰোবাৰ সাহস আছে কাৰোবাৰ ভায়েকক মাৰি তাৰ ভনীয়েকক বিয়া হ'ব ৰাতিটো বেকাৰ মাৰি যাব পাৰে কোনো ঠিক নাই হয় না নহয় কিন্তু ভাৰতীয় মা কুন্তি দেৱীৰ কথাত কিমান মূল্য আছিলে আৰু এইটো সময়ত কুন্তি দেৱীয়ে এই কথাটো মা হিচাপে উপলব্ধি কৰিছে নিজৰ ল'ৰাক লৈ ব্যস্ত থকা নাই এই ছোৱালী এজনীৰ কি হ'ব যাৰ ভায়েকৰ মাত্ৰ তাৰ মানে লগত আছিলে সেইজনৰ দায়িত্ব তাই বোৱাৰী কৰি ল'লে এইবিলাকৰ পৰা শিকিবলগীয়া বহুত আছে এইটো হ'ল আমাৰ লিংকবিলাক ইয়াৰ পিছতো ৰুক্মিণী আমাৰ ইয়াত তো ৰুক্মিণী শ্ৰীকৃষ্ণই কেনেকৈ পালে যেতিয়া পাণ্ডৱত পাল্লা পৰি শ্ৰীকৃষ্ণই এইফালে সোমালে না অজ্ঞাত বাছত সোমোৱাৰ পিছত লাহা ঘৰত জ্বলাব খোজা নাছিল জানো কৌৰৱে সিহঁতক তাৰপিছত পলালে হিমাচল ফালে ইফালে সোমাই গৈ ইফালে আহিছে জংগলে আৰু শ্ৰীকৃষ্ণ সিহঁতৰ লগত আহিতো ৰুক্মিণীৰ লগত দেখা দেখি হ'ল প্ৰেম হ'ল ৰুক্মিণীয়ে ভাল পালে ইয়াতে যেতিয়া শিশুপালক দিব খুজিলে ৰুক্মিণীয়ে চুইচাইড কৰিব ওলালে আৰু আজিৰ দিনত যদি হয় যে শ্ৰীকৃষ্ণ ক'লে যে মই তাৰ লগত বিয়া নহওঁ তোৰ লগতে হওঁ তই লৈ যাবি আৰু তই যদি লৈ নাযায় চাই ল'বি মই কি হয় ধমকি দি দিলে মানে শ্ৰীকৃষ্ণ উপায় নাপায় শ্ৰীকৃষ্ণই ক'লে ঠিক আছে কেতিয়া কেনেকৈ যাব লাগে ক'বা যিদিনা দাদা নাথাকে ৰুক্মবীৰ যেদিনা দেউতা নাথাকে হয়তো মাছ মাৰিব যাব ক'বাত যাব সেইটো সময়ত মাতি দি দিলে শ্ৰীকৃষ্ণ আহি গ'ল টপা টপি গৈ পঢ়া ৰুক্মবীৰে পুৰা হাহাকাৰ বিচাৰিলে চবে ক'লে গ'ল কি গ'ল ৰুক্মিণী গ'ল শ্ৰীকৃষ্ণই তাক লৈ গ'ল কিবা ৰ'দত আহিছিল খেদিলে নাপালে কিন্তু চবকে ৱাৰ্ণিং দিলে আমাৰ ষ্টাইলত আৰু চাবি ইহঁতৰ বিয়াত কোনেও যাব নোৱাৰে আত্মীয় স্বজনটো বাদে দিয়ক এই অসমৰ প্ৰায় কোনো মানুহ সেইটো বিয়াত যাব নোৱাৰে আৰু যদি যায় চাই ল'বি আৰু গড়টো কাটা যাব কোনেও নহ'ল আৰু এই বিয়া ক'ত হৈছে গুজৰাটৰ মাধৱপুৰত আৰু ইয়াৰ প্ৰমাণটো মাধৱপুৰে হৈ আছে যে অসমৰ যে ৰুক্মিণী আমিতো অসমীয়া মানুহ কয় ৰুক্মিণী আমাৰ ইয়াত কিন্তু গুজৰাটৰ মাধৱপুৰৰ মানুহখিনিয়ে কয় যে ৰুক্মিণী শ্ৰীকৃষ্ণ ইয়াৰ পৰা লৈ গৈ গধূলি তাতে গৈ পাইছে আৰু তাতে গৈ পোৱাৰ পিছত মাধৱপুৰৰ মানুহখিনিয়ে শ্ৰীকৃষ্ণক সুধিলে তই ক'ৰ পৰা ছোৱালী লৈ আহিছ কোন হয় তেতিয়া ক'লে এনেকুৱা কাহিনী কৈ দিলে যে মই নানিলে উপায় নাই চবে আৰু বেয়া দিয়ে তাক গালিও দিলে হ'লেও কি কৰিব যদি সি মৰে উপায়টো নাই না সি ভগৱান বচাব লাগিব সি ক'লে আনিলে যদি ভালোবাসা কি আছে আজিৰ বিয়া দিন তহঁতক বুলি কয় দ্বাৰকালৈকে গৈ নাপালে গুজৰাটৰ মাধৱপুৰৰ মানুহখিনিয়ে তাতে বিয়া পাতি দিলে শ্ৰীকৃষ্ণ তাৰপিছতহে দ্বাৰকাত লৈ গ'ল শ্ৰীকৃষ্ণই কিন্তু আমি অসমৰ মানুহে খঙতে সম্পৰ্ক ছেদ কৰি থৈ দিম কিন্তু তেজৰ সম্পৰ্ক আছে কাৰণে অনিৰুদ্ধই অহা যোৱা কৰি থাকে ইয়াত আইতাকৰ জাতি বংশ নাই জানো অনিৰুদ্ধ আহোঁতেতো ঘটনা ঘটিল বানাসুৰৰ সময়ত তেওঁ উষা গা ধুৱে ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ পাৰেদি সি পাৰ হৈ যায় উষাৰ চকুত লাগিল হয়তো মহাভাৰতৰ মৰটো বেলেগ মহাভাৰতত কৈছে যে উষায়ে সপনত দেখিছে অনিৰুদ্ধ তাৰপিছত চিত্ৰলেখা ক'লে কথাটো চিত্ৰলেখা খুব ভাল ছবি আঁকে
চিত্ৰলেখাই ছবি আঁকি আঁকি কৈছে ইটো নেকি লাষ্টত অনিৰুদ্ধৰ ছবি আঁকাটো সেইটোৱে হয় এতিয়া কৈছে সি মানে শ্ৰীকৃষ্ণৰ নাতি হয় ৰুক্মিণীৰ নাতি কিন্তু মৰটো বেলেগ মৰটো হ'ল অনিৰুদ্ধই আত্মীয় স্বজন বংশ পৰিয়ালৰ ঘৰত আহিয়া যাহা কৰি থাকোঁতে উৎসাই দেখা পালে ব্ৰহ্মপুত্ৰৰ ঘাটত দেখা পাইতো ভাল ল'ৰা সি চিত্ৰলেখাই ক'লে বান্ধৱী কোনে এইটো অহা যোৱা কৰি থাকে সি জানে তেজপুৰ ইউনিভাৰ্চিটি কি জানি তেতিয়াও আছিলে বুদ্ধিমতী ছাত্ৰী আছিলে চাগে সেইকাৰণে চকীয়ে একো চিন্তা নকৰি মই ওলাই দিম নহয় বুজি সি কাৰ কি হয় মই ওলাই দিম তই টেনশ্যনেই নলবি গতিকে চিত্ৰলেখাই চবৰ পৰা ইনফৰমেশ্যন লৈ ল'লে যে সেই অহা যোৱা কৰি থকা ল'ৰাজন কোন চিত্ৰলেখা বুদ্ধিমতী আছিলে তাৰপিছত গম পালে সেইটো অনিৰুদ্ধৰ কিবা হ'ব অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি হয় তেতিয়াতো বংশ ভাল উৎসাহ মানে অলপ মনটো কিবা হৈ গ'ল ইমানটো আপত্তি থাকিব নালাগে গতিকে এইটো বংশ ভাল আৰু বংশ ভালতে লাহে কয় কাইদা কৰি মাত দিবলৈ আৰম্ভ কৰিলে যেতিয়া অহা যোৱা দেখা পায় লাষ্ট দুজনৰ মাজত অজানিতে প্ৰেম হৈ গ'ল এইটো বয়সত হ'বই তাৰপিছত এদিন গৰমত দেখা পালে যে অনিৰুদ্ধ আহি আছে তাত ইমান গৰমত কি যাবি অলপ বেলাটো নৰম হ'লে যাবি আমাৰ ঘৰত সোমাই অলপ চাহপান কৰি যায় তেতিয়া চাহ আছে নে নাছিল মই নাজানো সেইকাৰণে কৈছোঁ বেলেগ বস্তুও দিব পাৰে মুঠতে অলপ কি কয় এইটো অসমীয়া অলপমান খোৱা বোৱা মানে কি কয় আপ্যায়ন কৰি যা হ'ল উচাৰ কথা হ'ব গ'ল সোমাল উচাই নিজৰ ৰুমত বহাই ল'লে চব বস্তু দিলে কিন্তু ইয়াৰ পিছত কবাৰ পৰা বাৰাচুৰি আহি পালে আহি পাই দেখিলে সি চিনি নোপোৱা ল'ৰা তাৰ ছোৱালী ৰুমত সোমাই আছে কি ঘটনা খং উঠিলে কোন চাৰ্জ কৰিলে চাৰ্জ কৰি সিটো ক'লে চব কথা সঁচা আৰু তথাপিও তই উচাৰ ৰুমত কিয় সোমাবি তই ল'ৰা মানুহটো ছোৱালীৰ ৰুমত সোমাব নাপায় গতিকে মইতো নাজানো উচাই ঠাণ্ডা কথা কৰিলে পাপা এইটো নকৰিবি তই কি বুজি পাই আর ধর সৈন্যগুলো বলে ধর ধর বান তাক খুব বেয়াকৈ তাক ভৰিত বান্ধি থৈ দিলে বান্ধি থোৱাৰ পিছত এতিয়া উপায়টো নাই এতিয়া আজিৰ মই এতিয়া কৈ থাকো আমাৰ এনেকুৱা হৈ যায় ল'ৰা ছোৱালী ক'ৰবাত পঢ়িব গৈ বেলেগক ভাল পালে আমি ভাল পাওঁ জানো এই ডক্টৰ বাদ দে তোৰ ডক্টৰ বাদ দে তোৰ ইঞ্জিনিয়াৰ আমাক নালাগে তোক তাত দি বেয়াই হ'ল হয় না নহয় আৰু ৬,০০০ বছৰ আগৰ বানাচুৰ কেনেকুৱা হ'ব লাগে এই অসমীয়াটো আজিৰ অসমীয়া মা দেউতাই থাপ্পৰ মাৰে না নামাৰে যদি প্ৰেম ডক্টৰ হ'লেও নালাগে যদি নিজে চাই বেকাৰ হ'লেও হ'ব কোনোবা সংগঠনৰ লিডাৰ হ'লেও হ'ল ডক্টৰ নালাগে ইঞ্জিনিয়াৰ নালাগে আজিৰ অসমীয়া আৰু ৬,০০০ বছৰ আগৰ অসমীয়া কল্পনা কৰ কিমান খাতৰা হ'ব গতিকে মানে বানাচুৰ শিকি কৰিলে শ্ৰীকৃষ্ণ গম পালে আহি গ'ল দুইজনৰ মাজত কাজিয়া সি ক'লে সৰু ল'ৰা এইটো বয়সত হয়তো এইটো কিয় কৰিবি গতিকে তাক এৰি দিয়ে আৰু ক্ষমা কৰ কিন্তু নাই মানে কিবা কৰিছে কি কয় সি দখ কৰিছে শাস্তি পাবই লাগিব দুইজনৰ মাজত কাজিয়ানো ক'ত ভাল হ'ব আমাৰ মানুহবিলাকৰ কাজিয়াটো সি ক'লে তয়ো ৰুক্মিণীক পলাই লৈ গৈছে চালা তৰি লৈছে নাতিটো সিও মোৰ মানে ছোৱালী পলাই লৈ যাব খুজিছে তোৰ নাতিটো গতিকে তোৰ যেনেকুৱা সিও এনেকুৱা জাতি বংশ লৈ দুইজনৰ মাজত কাজিয়া আৰু মাৰামাৰি আৰু হৃদয় যুদ্ধ লাষ্টত এনেকুৱা যুদ্ধ হৈ গ'ল শ্ৰীকৃষ্ণ সৰ্বশক্তি প্ৰয়োগ কৰিব লগা হ'ল আৰু তেতিয়া তোমাৰ সি নোৱাৰো হৈ গ'ল কিবা বানাচুৰে আকৌ শিৱৰ ভক্ত ওচৰতে আছে কৈলাশত এই প্ৰভু আহি মোক ৰক্ষা কৰা শিৱ হাজিৰ একদম মানে শ্ৰীকৃষ্ণ অবাক আৰে প্ৰভু আপুনি ইয়াত আৰু এই ভক্ত মাতিছে মোক ৰক্ষা কৰিব লাগে নাই তাকো মই মাৰিব লাগে সি আৰু এতিয়া থাকিব নোৱাৰে সি থকা মানে আৰু গণ্ডগোল হোৱা গতিকে এইটো নিয়তিৰে নিয়ম তাৰ দিন শেষ মোক মাৰিবলৈ দিয়ক এতিয়া শিৱও নিলে আৰে মই তাৰ গুৰু হয় তাক যদি বচাব নোৱাৰে দুনিয়া মোক কিয় মানিব কোনেওতো মোক পূজাই নকৰিব নোখোজে গতিকে সেইটো কাম মই কৰিব নোৱাৰো দুইজনৰ মাজত বিৰাট তৰ্ক লাষ্টত শিৱই ক'লে ঠিক আছে তই মাৰ কিন্তু মোৰ লগত যুদ্ধ মাৰি মাৰ কিন্তু মই তোমাক মাৰ বুলি তোক ধৰি দিব নোৱাৰো মোৰ লগত যুদ্ধ কৰ
শ্ৰীকৃষ্ণ উপায় নাপাই শিৱৰ লগত যুদ্ধ কৰিব লগা হ'ল আৰু সেই যুদ্ধটো হৰিহৰৰ যুদ্ধ ইমান যুদ্ধ হৈ গ'ল অকল তেজপুৰ এনেকুৱা হোৱা নাই গ্ৰহ নক্ষত্ৰ গোটেই তলংতপ কি অস্ত্ৰপাত মাৰিছে ভগৱান জানে তেওঁলোকে ভগৱান আছিলে তেওঁলোকেহে জানে দুইজন ভগৱান শক্তিশালী বিষ্ণু দেৱতা আৰু শিৱৰ যুদ্ধ কি হ'ব পাৰে কল্পনা কৰ সবে ব্ৰহ্মাৰ কাকতি মিনতি প্ৰভু কিবা এটা কৰ স্বয়ং ব্ৰহ্মা তেজপুৰত হাজিৰ চাৰিওফালে বন্ধ কৰিলে বন্ধ কৰা তহঁতৰ যুদ্ধ ব্ৰহ্মাক দেখি শ্ৰীকৃষ্ণ আৰু শিৱ দুইটো ষ্টপ কৰিলে বন্ধ যুদ্ধটো লগে লগেতো দেখিলে বানাসুৰে উঠব আসলে আহিল মানে ব্ৰহ্মা চেহেৰা পাতি দেখি সিয়েতো সদস্য এই সংসাৰত সি ভৰি কৰিলে প্ৰভু আপুনি ইয়াত বদমাইছ ইয়াত ক'ৰ কাৰণে আহিব লগা হৈছে ব্ৰহ্মাই তই যদি অনিৰুদ্ধক বান্ধি নথয় শ্ৰীকৃষ্ণৰ লগত যদি অযোধ্যাত তই যদি মাৰামাৰি নকৰে আৰু পিছত যদি মই শিৱক মাতি আনানে আজি ঘটনা হয় নেকি মই আহিব লগা হয় নেকি তাৰ কাৰণে মই আহিব লগা হৈছোঁ বহুত জীৱন সম্পৰ্কে সংসাৰ সম্পৰ্কতে সৃষ্টি সম্পৰ্কে জ্ঞান দিয়ে বানাসুৰে লাষ্টত চব বুজি পাই শূন্য হৈ গ'ল তাৰ ফিউজ হলে বানাসুৰে ভৰি ধৰি গ'লে প্ৰভু মই এতিয়া চব বুজি পালো এতিয়া মোক ৰাজপাট নালাগে মোক ঘৰ পৰিয়াল মোক একো নালাগে আজিৰ পৰা মই চব ত্যাগ কৰিলো আজিৰ পৰা অকল আপুনি যি মোক জ্ঞান দিছে এই ব্ৰহ্মা জ্ঞানটো লৈ পালে মই জীৱনটো চলাই লৈ যাম আজিৰ পৰা মই ওলালো আৰু সেইদিনাৰ পৰাই বানাসুৰে তেজপুৰ এৰি গুচি গ'ল ক'ত গুচি গ'ল বেদ বেচক মহাভাৰত লিখোঁতে কোনেও ক'ব পৰা নাই সেইকাৰণে মই কৈ থাকো এজন পাৱাৰফুল ৰজাই যদি সাধুৰ ভেষ লৈ কামেকাৰ ফাংগা হৈ থাকে কেনেকৈ চিনি পাবি যদি বাৰাণসীত আছে সি কেনেকৈ চিনি পাব বানাসুৰক কাৰণ কিন্তু সন্ন্যাস হৈ গুচি গ'ল আমাৰ মহাভাৰতত বানাসুৰৰ ইতিহাস ইমান ডাঙৰ কাহিনী বানাসুৰৰ শেষটো বিচাৰি নাপালে মহাভাৰতত আৰু ইয়াৰ মূল কাহিনী এইটো হ'ল তেজপুৰ বুজি পালে না কিমান ডাঙৰ গতিকে এইটোৱে আমাৰ ভূমি ইতিহাস এইটো এতিয়া কেনেকৈ লিংক লগাব লিংকটো এনেকুৱা ধৰণৰ চব স্বয়ং শ্ৰীকৃষ্ণ যে এই পৃথিৱীত জন্ম ল'ব লগা ভাগৱততো কৈছে যে সময় সময় আহি থাকিম যেতিয়া ইয়াত অকাল হয় ধৰ্মক ৰক্ষা কৰিবলৈ এই সংসাৰৰ সৃষ্টি বচাবলৈ আহি থাকিম কিন্তু শ্ৰীকৃষ্ণই মহাভাৰতৰ সেইটো সময়ত আহিলে হয় না নাহিলে হয় যদি অসমৰ মানুহ নহ'লে অসমৰ কাৰণে শ্ৰীকৃষ্ণৰ জন্ম অলপ দীঘল হৈ গ'ল নেকি মহাভাৰতৰ অসম ভাগটো কৈ আছো মই নৰকাসুৰ আৰু বানাসুৰ আৰু কংস তিনিটাই বন্ধু আছিলে কাৰণ যদিও মথুৰাৰ হয় কংস তাৰ স্বভাৱ চৰিত্ৰটো অসুৰৰ নিচিনা আছিলে ৰাক্ষসৰ নিচিনা আছিলে তাৰ স্বভাৱটো গতিকে স্বভাৱ যাৰ মিলে সিহঁতেহে বন্ধুত্ব হয় না নহয় সুৰে সুৰৰ কি দেখা পায় হেং দেখা পায় মথুৰা আৰু সিহঁত দুটা ক'ত ইয়াত তিনিজনৰ মাজত বন্ধু মাজে মাজে আহি থাকে তেজপুৰত গুৱাহাটীত কংসই খাই বৈ সিহঁতৰ মাজত কথা ওলাই কিবা কিবি গতিকে দুইটাতো ৰজা এতিয়া এতিয়াতো ৰাজকুমাৰহে কংস দুখ হৈ থাকে সি সদায় কৈ থাকে তহঁতেতো ৰাজাৰে ভাই যি ইচ্ছা তাকে কৰিব মইতো নোৱাৰো মোৰ দেউতা মোক কৰিব নিদিয়ে উগ্ৰসেনৰ ল'ৰা মথুৰা মোৰ দেউতাই কৰিবলৈ তহঁতৰ নিচিনা ৰাজা হ'লে মইতো তাতকৈ ডাবল কৰি ল'ব খাই বৈ কিবা বুদ্ধি দিলে দুইজনে ক'লে তই ৰজা হবি নেকি আৰে ৰজা যদি হ'ব পাৰে কোনে নহয় এই যে আমাৰ যে কথা পাতে পলিটিচিয়ান বিলাক এমএলএ গালি দি দি মন্ত্ৰীক গালি দি দি নিজৰ পাৰ্টি হ'লেও এতিয়া তই হবি নেকি আৰে টিকেট দিলে মই কিয় নহ'ম বুলি কয় তেতিয়া কংস ক'লে বানাসুৰ আৰু নৰকাসুৰক যে যদি ৰজা হ'ব পাৰে কোনে ৰজা নহয় আরে তই যদি হ আমি বনাম তো কেনেকৈ বনাবি তই আগতে কচোন ৰজা হম একদম হম পাক্কা হম তোর দেউতাক আঁতৰাই দিলে হলিও হম অন্ততে রাজা হমে আৰু ঠিক আছে চলো
নৰকাসুৰ আৰু বানাসুৰে কিছু সেনা লৈ মথুৰাত গুচি গ'ল আৰু উগ্ৰসেনক আঁতৰাই কংসক বহাই দিলে। কংসই ঘোষণা কৰি ল'লে আজিৰ পৰা মই ইয়াৰ ৰজা, মোৰ কথা যদি নুশুনে চাই ল'বি। সেই দিনাৰ পৰা কংসৰ উপদ্ৰৱ অত্যাচাৰ তাতে, আৰু সেই উপদ্ৰৱ অত্যাচাৰত কান্দনে কান্দন তাতে। আৰু তাতেই না বিষ্ণু দেৱতাই নাৰদক কৈ পঠালে, যা কবি মই দৈৱকীৰ গৰ্ভত, কংসৰ কাজিন চিষ্টাৰ দৈৱকীৰ গৰ্ভত মই অৱতাৰিত হৈ আছো, জন্ম লৈ আছো, আৰু কংসক মাৰিম, বাকীখিনিকো মাৰিম যিবিলাকে মানুহক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে, অন্যায় কৰি আছে। আহি ফালে নাৰদে নাৰদটো মুখ ৰাখিব নোৱাৰে, কথা শুনিলে আৰু তাৰ কম্পন লাগি যায়। আৰু ঈশ্বৰৰ ফাইদা, নাৰদক ক'লে এইটো প্ৰচাৰ হ'বই, আৰু আমাৰ আজি ছ'চিয়েল মিডিয়াত কোৱাৰ নিচিনা। তাৰপিছত তোমাৰ নাৰদে আগতীয়াকৈ খবৰ দিলে, খবৰ দিয়াৰ পিছতো কংসই হয় নেকি, এতিয়াতো এইটো মুস্কিল আছে, গতিকে এইটো মই হ'ব দিব নোৱাৰো, দৈৱকীৰ জেলত সোমাই থলে, গিৰিয়েকক সোমাই থলে। কিন্তু সঁচাকৈ শ্ৰীকৃষ্ণই তাৰ ৮ নম্বৰ সন্তান হিচাপে আবিৰ্ভাৱ হয়, আৰু আবিৰ্ভাৱ হয় মানুহৰ ধৰ্ম ঈশ্বৰ হলেও কি হলেও পালন কৰিবই লাগিব। মানুহৰ ল'ৰা ছোৱালী ৰাতিৰ ভিতৰত ডাঙৰ হ'ব নোৱাৰে, গতিকে বাল্য কালৰ এই ঘটনাবিলাক আমি জানো নহয়, শ্ৰীকৃষ্ণ চব ঘটনা, ৰাধাৰ কথা, কিবাৰ কথা, এইটো বাল্য কালৰ কথা। কাৰণ সিটো দায়িত্ব লৈ আছে, আহিছে এই জগতখন চম্ভালিবৰ কাৰণে। যি দিনাৰ পৰা 14-15 বছৰ হ'ল গুৰুকুল গ'ল, তাৰপিছত আৰু শ্ৰীকৃষ্ণৰ ৰেষ্ট নাই। তাৰপিছত গৈ কংসক মাৰিলে, উগ্ৰসেনক আকৌ ৰজা বনালে, নিজে দ্বাৰকা গ'ল, কৌৰৱ পাণ্ডৱৰ পাল্লাত পৰিল, কাৰ মেনেজ কৰোঁতে নিজৰ ল'ৰা ছোৱালী বংশ শেষ, যদু বংশ। এইফালে মহাভাৰত শেষ, ধৰ্মত জয় বুলি সি ঘোষণা কৰিলে, আনফালে তাৰ পৰিয়াল শেষ। শ্ৰীকৃষ্ণৰ ক'ত ৰেষ্ট আছে? শ্ৰীকৃষ্ণৰ জীৱনীতো মানুহে কোনোবা খুব লোভ হয়, শ্ৰীকৃষ্ণৰ জীৱনত জিৰণ নাই। তামচা ফূৰ্তি, নাচ গান, বাঁহী বজোৱা, এইবিলাক বাল্য কালৰ কথা। ডাঙৰ ক'ত বাঁহী বজাব চান্স পালে? নাপালে শ্ৰীকৃষ্ণই। তো স্বয়ং শ্ৰীকৃষ্ণই সেই জগতখনৰ আবিৰ্ভাৱ হোৱাৰ মূলতে অসমৰ 2 ৰজা, বানাসুৰ আৰু নৰকাসুৰ। কল্পনা কৰ, এই কথাটোতো নাভাবে কোনেও, বুজি পালে? একফালেদি ঈশ্বৰ আহি ভালে হ'ল, ঈশ্বৰ দেখাই নাপালে হয়, উপলব্ধি কেনেকৈ কৰিলে হয় শ্ৰীকৃষ্ণই যদি নাহিলে হয়। আৰু ইয়াৰ ক্ৰেডিটটো অসমৰ মানুহে ল'ব লাগিব, আমাৰ কাৰণেহে আহিছে শ্ৰীকৃষ্ণ। বেয়া আছিলে, দুইজনৰ অহংকাৰ আছিলে, আৰু তাৰ কাৰণে সেইটো হ'ল। কিন্তু স্বয়ং ঈশ্বৰটোতো দেখা দিলে নহয় মানুহৰ লগত, হয় নে নহয়? সময়ে সময়ে আহি থাকে স্বয়ং। মই সেইকাৰণে কৈ থাকো, আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ এজন আবিৰ্ভাৱ ঈশ্বৰ, আৰু সেইটোৰ কাৰণে তেওঁ আমাক এইটো জ্ঞান দি গ'ল অসমত। এই যে ধুনীয়া শীৰ্ষক লৈছে আমাৰ মানে যিটো টপিক আজিৰ, ভক্তি কাব্য কা ঐতিহাসিক আৰু সাংস্কৃতিক সেই পৰিদৃশ্য, ভক্তি কাব্য। কাব্যকৰ পৰা আৰম্ভ হৈছে, ঈশ্বৰ বিশ্বাস, পূজা পাঠ, তাতেতো প্ৰথম লিখনিটো আৰম্ভ হৈছে। তাৰপিছতে বেলেগ গদ্য পদ্যবিলাক আহি গ'ল, কিন্তু প্ৰথমটোতো সেইটোৱেই কাব্য। কাৰণ ঈশ্বৰক এই সংসাৰটো সেইটোৱেই আছিলে, খেতি বাতি, জংঘল, দেখুৱাই আগতে এতিয়া অসুৰৰ লগত ফাইটিং কৰা হৈছে। এই যে ঋষি মুনিবিলাক হিমালয় পৰ্বতমালাৰ ভিতৰত আহে, শান্তিৰ জাগা বিচাৰে। ইউপি, বিহাৰ, ৰাজস্থান, এইবিলাক ক'ত পথাৰৰ মাজত ধ্যান কৰি থাকিবি, গৰু ছাগলী আহি ডিষ্টাৰ্ব কৰে, মানুহ আহি ডিষ্টাৰ্ব কৰে। গতিকে জংঘলত সোমাব লগা হয়, ক'ৰবাত নিজৰা, ক'ৰবাত ঝৰ্ণা, আৰু তাতে অসুৰবিলাকে ডিষ্টাৰ্ব দি থাকে। তাতেতো না ৰামক লৈ যাই ফালে প্ৰটেকশ্যন দিবলৈ দিয়া নাছিল জানো? হোম যজ্ঞ দিয়াৰ সময়ত ঋষি মুনিবিলাকে ৰাম লক্ষ্মণক গৈ ফালে অসুৰক মানে কিবা কৰিছিলে, এই ডিষ্টাৰ্বৰ পৰা। সেইটোৰ পৰাইতো সেইটো গোটেই চব আমাৰ ৰামদেৱ ডাঙৰীয়া সকল ব্যায়ামটো অসমৰ ঢেঁকী মাৰা এইবিলাকেতো আছিলে মহিলাবিলাকৰ। খেতি বাতি কৰিলে আমাৰ বহুত কিলোমিটাৰ হয়। ব্যায়ামটো অসমৰ কাৰণে নাছিল ন, ব্যায়ামটো আলচিয়া মানুহবিলাকৰ কাৰণে আছিলে, যিবিলাক হাল চাল নাপায়, একো কাম নকৰে, দেহাটো ফিজিকেলি ফিট থাকিব লাগিলেতো এনে কৰি থাকিব লাগিব না। গতিকে জব ব্যায়ামটো সাধু সন্তৰ পৰা আৰম্ভ হৈছে। কাৰণ তেওঁলোকে বহে বহে মানে প্ৰাৰ্থনা কৰি থাকে, কিবা কৰি থাকে। গতিকে জীৱনটো যদি
অনুশীলন কৰি নাথাকে ফিজিকেল ফিটনেছটো ক'ৰ পৰা আহিব এইকাৰণে আজিৰ দিনটো যিটো আমাৰ কামত আহিল আগৰ দিনতো আমি ৰাতিপুৱা 5টাৰ পৰা 10টালৈকে হাল বালে কেই কিলোমিটাৰ খোজ কাঢ়ে আলি যদি কাটে আলি বান্ধে কোদাল এটা লৈ ফালে কিমান কেলৰি বাৰ্ণ হয় যদি আমাৰ মহিলাসকলে 5টা বজাত উঠি 8টালৈকে ল'ৰা ছোৱালী খোৱা বোৱা সময়লৈকে ঢেকি মাৰি থাকে ঢেকি মাৰি চাচোন আপোনালোকে এতিয়া কিবা দৰকাৰ আছে নেকি জিমত যাবলৈ কিবা দৰকাৰ আছে নাই এইটো আমাৰ অলৰেডি ইয়াত ভাৰতীয় যিটো ৰীতি নীতি জীৱন মানে কিবা কৰা জীৱন শৈলী ইয়াৰ লগতে সব আছিলে কিমান ধুনীয়া দীঘল হ'ব কৈ থাকিলে এইকাৰণে নগৰ চবৰে ভোগ লাগিছে গতিকে মই তেতিয়াই কৈছোঁ ক'লে কথা ওলাই থাকে মহাভাৰত হাজাৰ হাজাৰ বছৰৰ ইতিহাস আৰু ইমান ডাঙৰ দেশ এটা মাত্ৰ জাতি নহয় এটা মাত্ৰ ৰজা নহয় বিভিন্ন জাগাত ৰজা এতিয়া আমাৰ ভাষাৰ কাৰণে মাজত থাকি গ'ল ভাষা কাৰণ আমি যাৰ ভাষা নাজানিলোঁ সিহঁতৰ চলি থকা ইতিহাস ভাৰতৰ সেই সময়ত সনাতন ধৰ্মৰ ৰীতি নীতি সেইটো আমি নাজানিলোঁ আমি নিলিখিলোঁ এতিয়া আমাৰ বড়োবিলাকৰ কথাটো কোনে জানিব বাথৌ ধৰ্ম আমাৰ মংগল চিন্তা খুব ধুনীয়াকৈ সংকলন কৰিছে বাথৌ ধৰ্ম য'ত ত'ত যি আছে সেইটো লৈ আজি কিতাপ লিখিছে আৰু বহুত লিখিবলগীয়া হৈছে এতিয়া বাথৌ ধৰ্ম কেনেকুৱা সেইটো যে সনাতন ধৰ্ম হিন্দু ধৰ্ম কিন্তু সেই বিষয়ে যদি কিতাপে নাই কেনেকৈ জানিব যদি বড়ো ভাষাই নাজানে আজি কেৰাই পূজা পূৰ্ণাংগ পূজা বড়োসকলৰ আজিলৈকে কেৰাই পূজা স্বয়ং দেৱতা আহে দেউ উঠে আৰু যি খুদে আপোনাৰ এইটো বাণী কি যায় ঈশ্বৰে এই কথাটো আজি আপোনালোকক কি জানে কোনেও নাজানে আমাৰ ভাগৱত পাঠটো পাঠকেহে পঢ়ে বুজাইহে ঈশ্বৰে কেতিয়া কেতিয়া কেনেকুৱা চিটুৱেশ্যনত আহি পেলাই আমাক ৰক্ষা কৰিছিল এইটো ভাগৱত পাঠত হয় কিন্তু খেৰাই পূজা যিমান দেৱ দেৱী আছে সেইদিনা পূৰ্ণাংগ পূজা হয় আৰু বড়োসকলে আমন্ত্ৰণ জনায় মন্ত্ৰ মাৰি আৰু আমন্ত্ৰণ জনোৱা খেৰাইত গোটেই দেৱ দেৱী আহি পালে মানুহৰ শৰীৰত দেউ উঠে দেউ উঠি খেৰাই নাচে খেৰাই হ'ল ঈশ্বৰৰ যদি খেৰাই নাচা ভাল নহয় নহয় তৰোৱাল চৰোৱাল দি একদম মাৰি দিয়ে দেউ উঠা জনীয়ে গতিকে ঈশ্বৰৰে বোলে বড়োবিলাকে মানে গতিকে খেৰাই নৃত্য কৰি ইয়াৰ পিছত সিহঁতে কৈ যায় যে কি হৈছে কি হোৱা নাই তোমালোকৰ কি ভুল হৈছে আৰু কি কৰিলে শান্তি থাকিব উন্নতি হ'ব এইবিলাক অদ্ভুত এইটো ভাৰতীয় সংস্কৃতি কিন্তু সেইটোতো কোনেও নাজানে এই কথাবিলাক আমাৰ গেপ হৈ গ'ল লিখাও নাই একো নাই ৰাভাবিলাকৰ বাইক পূজা সোণোৱালবিলাকৰ বাইক পূজা শিৱৰাই পূজা আমাৰ মানে ডিমাচাসকল আৰু ইয়াতে চবৰে আমাৰ মানে দনি পলম পূজা মিচিংসকল যিমান জাতি জনগোষ্ঠী আছে চবৰে সনাতন ধৰ্মীয় আৰু যিটো হিন্দুৰ নামত দেৱ দেৱীক লৈ আমি প্ৰচাৰ কৰিলোঁ এতিয়া সব মানে অধ্যয়ন কৰি আছো সেইটো হ'ল কোনোবা মানুহকেইটাই ধুনীয়াকৈ সেইবিলাক য'ত যিটো দেখা পালে লিখিলে কিন্তু আমাৰ ইয়াত নিলিখিল কাৰণে এইটো থাকি গ'ল সংকলনৰ জৰিয়তে সেইবিলাক আমি সংকলন কৰিলে গোটেই ভাৰতে আমি এক হ'ব পাৰিব বুজি পাব গতিকে কাম কৰিব পাৰিব গতিকে আৰু মই দীঘলীয়া বক্তব্য আৰু বহুত দীঘল হৈ গ'ল যিয়ে নহওক আমি আহি থকা দিনটোত নিশ্চয় আৰু লগ পাম আৰু কথা পাতিম মই আগতে কৈছোঁ মই হিষ্ট্ৰী ষ্টুডেণ্টছ মই এইবিলাক কথা সব সাধু কথা জানা কথা আপোনালোকে চবেই জানে মই মাত্ৰ কৈছোঁ এইটো যদি হয় এইটো হ'ব লাগিব এইটো যদি হয় এইটো হ'ব লাগে লিংকটো আৰু অসমৰ সেইবিলাক কথা চৰ্চা কৰিলেহে অসমীয়া মানুহে ভাৰতীয় মূল খুঁটিৰ কথা যে আমি কৈ থাকোঁ তেতিয়াহে সেইটোৰ লগত মিলি যাব পাৰিব নহ'লে ভাৰতৰ সভ্যতা সংস্কৃতি বুলি ক'লে ইউ পি বিহাৰ গুজৰাটৰ চাউথ ইণ্ডিয়াৰ বোলে অসমীয়া মানুহে ভাবি থাকিব গতিকে ভাৰত মানে অসম আৰু ভাৰতীয় মানে অসমীয়া আৰু ভাৰতীয় সভ্যতা সংস্কৃতি মানে অসমীয়া সভ্যতা সংস্কৃতি এইটো বাদ দিয়ে ভাৰত হ'ব নোৱাৰে গতিকে সেইখিনি সবকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু শুভেচ্ছা জনালোঁ এই কনফাৰেন্সখনে নিশ্চয়কৈ আমাক যি উদ্দেশ্যত কাম কৰি আছে সেইটো সফলতা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ধন্যবাদ